ঠিক আছে এতিয়া পেমেন্ট বেংক কি হয় আমাৰ ভাৰতত অলৰেডি কমাৰ্শিয়াল বেংক আছে ভাৰতত অলৰেডি কমাৰ্শিয়াল বেংক আছে যেবিলাক যেনেকৈ প্ৰাইভেট হওক গভৰ্নমেন্ট হওক ঠিক আছে এই গোটেইবোৰ বেংক আছে অলৰেডি তাৰ উপৰি পেমেন্ট বেংকটো আনাৰ মোটিভ কি আছিল পেমেন্ট বেংক অপাৰেটিং অন এ স্মল অৰ ৰেষ্ট্ৰিক্টেড স্কেল পেমেন্ট বেংকটো সৰু সৰু জেগাত বা ৰেষ্ট্ৰিক্টেড এৰিয়া কিছুমানত মানে কিছুমান সব কাম পেমেন্ট বেংকে কৰিব নোৱাৰে পেমেন্ট বেংকত কিছুমান ৰেষ্ট্ৰিকশন আছে সেইখিনি আমি পঢ়োৱা হচোন A payment bank is like any other bank but operating on a smaller or restricted scale. ইয়াক regulate RBI কৰে ভাৰতত যি বেংক আছে সব RBI regulate কৰে তো credit risk is not involved with the payment bank মানে payment bank banking operation বিলাক কৰিব পাৰে কিন্তু লোন দিব নোৱাৰে বা ক্ৰেডিট কাৰ্ড দিব নোৱাৰে ক্ৰেডিট কাৰ্ডটো এক প্ৰকাৰ লোনে হয় তো পেমেন্ট বেংক যিমান আছে ভাৰতত সিহঁতে লোন দিব নোৱাৰে বা ক্ৰেডিট কাৰ্ড একেটা দিব নোৱাৰে সিহঁতে ডিপোজিট একসেপ্ট কৰিব পাৰিব মানুহৰ পৰা পইচা ল'ব পাৰিব কিন্তু মানুহক পইচা লোনত দিব নোৱাৰে ঠিক আছে আৰু মানুহৰ পৰা পইচা যে ল'ব পাৰে হেতু up to 2 লাখ লৈকে সিহঁতে পইচা ল'ব পাৰে they can accept deposit up to 2 লাখ আগতে 1 লাখ আছিল হেতু লিমিট বঢ়াই দিয়া হ'ল এটা 2 লাখ লৈকে পইচা ল'ব পাৰে ডিপোজিট জমা তাতকে বেছি পেমেন্ট বেংকে ল'ব নোৱাৰে পইচা তাৰ উপৰি পেমেন্ট বেংকে ডিমান্ড ডিপোজিট একসেপ্ট কৰিব পাৰে ডিমান্ড ডিপোজিট মানে আপোনাৰ যে সেভিংস একাউন্ট বা কারেন্ট একাউন্ট থাকে কিন্তু টাইম ডিপোজিট নহয় তা টাইম ডিপোজিট মানে আপুনি এফডি কৰিলে বা আৰডি কৰিলে ফিক্স ডিপোজিট হল ঠিক আছে বেংকত বা ৰিকাৰিং ডিপোজিট হল যিটো মাহে মাহে কাটা হল এইবিলাক বস্তু আপুনি পেমেন্ট বেংকত কৰিব নোৱাৰে জাস্ট পেমেন্ট বেংকত 2 লাখ লৈকে টকা জমা কৰিব পাৰে আৰু লোন আৰু ক্ৰেডিট কাৰ্ড দিব নোৱাৰে সিহঁতে পেমেন্ট বেংক কোনটো কমিটিৰ আন্ডাৰত আনা হৈছিল হেতু মনত ৰাখিব ডক্টৰ নাচিকেট মোৰ কমিটি ৰিকমেন্ডেশনত পেমেন্ট বেংক ভাৰতত আনা হৈছিল মই অলৰেডি কলো দে ক্যান ইস্যু ডেবিট কাৰ্ড ইস্যু কৰিব পাৰে কিন্তু ক্ৰেডিট কাৰ্ড ইস্যু কৰিব সিহঁতে নোৱাৰে ডেবিট কাৰ্ড আমি যোনটো এটিএম যাও না আমি এটিএমত পইচা উলিয়াব যাও তাত আমি এখন কাৰ্ড লৈ যাও বহুত মানুহে এটো এটিএম কাৰ্ড বুলি কয় হেতু নহয় সেইখনৰ নাম হল ডেবিট কাৰ্ড তাপা আমি এটিএমত গৈ পইচা উলিয়াব পাৰো আৰু এখন থাকে ক্ৰেডিট কাৰ্ড যেটো সব আজিকালি বেছিভাগ মানুহৰ ওচৰত থাকে যাৰ পৰা আপুনি পইচা খৰচ কৰিব পাৰে কিন্তু সেই পইচাটো আপোনাৰ একাউন্টৰ পৰা নাযায় এক মাহ পিছত তাৰ বিল হিচাপে দিব লাগে ঠিক আছে তো এতিয়া ভাৰতত বৰ্তমান 6টা পেমেন্ট বেংক আছে কি 6টা আপুনি চাই লওক এয়াৰটেল পেমেন্ট বেংক ইন্ডিয়া পোষ্ট পেমেন্ট বেংক ফিনো পেমেন্ট বেংক পেটিএম পেমেন্ট বেংক এনএসডিএল পেমেন্ট বেংক এণ্ড জিও পেমেন্ট বেংক ভাৰতত 6টা পেমেন্ট বেংক আপুনি নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব